পণ্ডিতা মেলা প্ৰভুকে সকলোকে মই নমস্কাৰ জনাইছোঁ। মই ক'বলৈ দিয়া কথা কেইটামান অকণমান পিছত কওঁ। কথাখিনি কিছু ইতিমধ্যে পণ্ডিতাই কৰি দিছে। তাৰ আগতে চিনাকি নাম, বিশেষকৈ বিভিন্ন শিক্ষানুষ্ঠানত কাম কৰা মানুহখিনিক সাধাৰণতে মানুহে চিনি পায়। আৰু তেওঁ যেতিয়া 1913 চনত বিদ্যাৰ্থী স্কুলৰ পৰা প্ৰধান শিক্ষয়িত্ৰী হিচাপে অৱসৰ লৈছিল, তাৰ আগতে তেওঁৰ হাতেদি হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীক শিক্ষাৰ আলোকেৰে তেওঁ পঢ়াই তুলিছিল আৰু সমাজ জীৱনৰ বিভিন্ন কামৰ সৈতে তেওঁ জড়িত হৈছিল। আৰু তাৰ কিছু খতিয়ান পণ্ডিতাই অকণমান আগতে আমাৰ আগত দাঙি ধৰিলে। কিন্তু ৰূপা ফুকন কেৱল এগৰাকী শিক্ষয়িত্ৰীয়ে নাছিল, তেওঁ এগৰাকী সমাজৰ সচেতন নাগৰিক আৰু অসমীয়া সাহিত্যৰ সেৱা কৰিবলৈ তেওঁৰ যিটো মনোভাৱ আছিল আৰু তেওঁ প্ৰধান শিক্ষয়িত্ৰী হৈ থকা কালতে মই তাৰ প্ৰমাণ পাইছিলোঁ। যোৰহাটৰ বিদ্যাৰ্থী বিদ্যালয় এখন পুৰণি স্কুল, পণ্ডিত ধীৰেশ্বৰ ভট্টাচাৰ্যই সংস্কৃত সাহিত্যৰ বিশেষকৈ সংস্কৃত ভাষাটো জনপ্ৰিয় কৰিবৰ কাৰণে এই বিদ্যালয়খন স্থাপন কৰিছিল আৰু বিশেষকৈ ছোৱালীবিলাকক ইয়াত শিক্ষা দিয়া হৈছিল। আৰু এইখনে সমাজৰ এটা ডাঙৰ অভাৱ পূৰণ কৰি আহিছে, এই কথা আমি সকলোৱে একেমুখে স্বীকাৰ কৰিব লাগিব। সেইখনৰ পৰা ৰূপা ফুকনৰ প্ৰধান শিক্ষয়িত্ৰী হৈ থকাৰ দিনতে এখন বাৰ্তালোচনী প্ৰকাশ কৰিবলৈ লৈছিল আৰু মোক কৈছিলে যে আপুনি বাইদেউ কিবা এটা লিখি দিব লাগে। মানে তাৰ যোগেদি আচলতে তেওঁ ছাত্ৰ ছাত্ৰীসকলৰ মাজত যিটো সৃজনী প্ৰতিভা, এই